সো হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইনষ্টাগ্ৰাম পেজ আৰু তোমালোকে চাই আছা কল্যাণ 250 বাকী এতিয়া আজি মিনি ব্লগ এটা দিওঁ বুলি ভাবিলোঁ। আজি মিনি ব্লগটো 2 মিনিট 3 মিনিটমানৰ হ'ব। চ' বাইকখন মানে মোৰ বেয়া হৈ আছে, চ' বনাবলৈ ডিলাৰ আহিলোঁ আজি। আৰু দেখিছা গৰম কেনেকুৱা, আৰু মোক দেখিছা একদম জবলা হৈ আছোঁ। বাকী বাইকখন ইয়াতে থৈ দিছোঁ, এতিয়া বাইকখন ভিতৰত সোমালে। তো এতিয়া মানে মোৰ বাইকখন চেঞ্জ পকেট গৈ আছিলে, চ' চেঞ্জ পকেটটো বনাবলৈ কাৰণে আহিলোঁ। আৰু এতিয়া পইচা হিচাপ কৰি আছোঁ, মোৰ মেনেজে নাই হোৱা গাইছ, কিমান হ'ব এতিয়া। আৰু বাকী ডমিনাৰ চেঞ্জ পকেটটো বহুত দাম দেই গাইছ, ভিডিঅ' এণ্ডত কৈ আছোঁ কিমান ল'লে। আৰু মোৰ লগত কাণ্ড এটা হৈ গ'ল, চোৱা কেনেকুৱা খাই গৈছিলে মানে। আৰু এতিয়া মোৰ চকাটো খোলোতে মোৰ ব্ৰেক শ্বু বেয়া হৈ থাকিলে, মানে ব্ৰেক শ্বু ভাগি থাকিলে। চ' আকৌ এটা খৰচ। বাকী এতিয়া মোৰ হেণ্ডেল টাইট কৰি আছে, হেণ্ডেলটো ঢিলা হৈ আছে। বাকী এতিয়া এইফালে হৰণটো অলপ বেয়া হৈছিলে, হৰণটো মিলাই দিলে, বাকী কামটো হৈ গ'ল। আৰু এতিয়া হোটেলত কিবা এটা খাই মেলি ঘৰলৈ গৈ আছোঁ। আৰু চেঞ্জ পকেটটো পৰিলে মুঠতে 2800 টকা লয়, এনেকৈ লগাই মেলি 3000 টকা। আৰু ব্ৰেক শ্বুটো মোৰ 250, আৰু চেনৰ লকেট এটা আছিলে সেইটো 30 টকা ল'লে। বাকী ঘৰলৈ গৈ আছোঁ এতিয়া বাইকখন পূৰা চালিয়া হৈ আছে। বনাই মেলি মিনি ব্লগটো দেখিলে তোমালোকে এণ্ডত। আকৌ চেঞ্জ পকেট বদলালোঁ, আৰু চেঞ্জ পকেটটো চকাটো খোলোতে কি হ'ল, এই ব্ৰেক শ্বুটো মানে ভাগি থাকিলে। চ' ব্ৰেক শ্বু আকৌ এক্সট্ৰাকৈ লগাবলগীয়া হ'ল। 250 এইটোতে মোৰ গ'ল। তো আৰু ব্ৰেক শ্বুট গৈছে 3000 টকা, আৰু মেকিং চাৰ্জ 200 টকা, আৰু মানে অকল কিনিব হ'লে 2800 টকা। চ' লগাই মেলি পূৰাপূৰি 3000। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাই দিবা। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, আজিলৈ বাই বাই।